জাতিৰ কাৰণে মইতো গান গাইছোঁ দান নমস্কাৰ বন্ধুসকল মই সমুদ্ৰ কাজালৰ স্বাগতম জনাইছোঁ আপোনালোকক এছকেজি ৱাইটি নিউজ এটা নতুন ভিডিঅ'লৈ আৰু আজি মই আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল খবৰটো হৈছে জুবিন গাৰ্গৰ বিষয়ে আৰু আপোনালোকে নিশ্চয়কৈ গম পায় যে কণ্ঠশিল্পী ৰাজীৱ খদিয়া এতিয়া আমাৰ মাজত নাই মঞ্চতে গীত পৰিৱেশন কৰি থাকোঁতে তেওঁ ঢলি পৰে আৰু চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও নিয়তিৰ ওচৰত হাৰ মানে আৰু এই প্ৰসংগতে কালি জুবিন গাৰ্গক সোধা হৈছিল আৰু তেতিয়া তেওঁ এটা বিতৰ্কিত মন্তব্য কৰে যাক লৈ বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত তেওঁক যথেষ্ট সমালোচনা কৰা হৈছে পোনপ্ৰথমতে তেওঁ কি কৈছিল মই আপোনালোকক দেখুৱাই লৈছোঁ জাতিৰ কাৰণে মইতো গান গাইছোঁ দান এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ খদিয়া ঢুকাইছে সকলোৱে দুখ কৰিছে কি ক'ব বিচাৰিব ৰাজীৱ খদিয়া না ইটছ এ sad thing that আমি সহায় কৰিছোঁ আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছোঁ গতিকে দেখিলে ইয়াৰ বিষয়ে আপোনালোকে কি ভাবে তলত কমেন্ট কৰি জনাব পাৰে এই ভিডিঅ'টো ইমানেই যদি ভাল পালে লাইক শ্বেয়াৰ কমেন্ট কৰিব নাপাহৰিব চেনেলত যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম।